সঁচাকৈ ই এক দুৰ্ভাগ্যজনক আৰু দুৰ্ঘটনা সদায় অপ্ৰত্যাশিত কেতিয়াও ভবা নহয় কেতিয়াও জনা নাযায় গতিকে ইয়াৰ মূলতেই হৈছে সাৱধানতা আমি যিকোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত মুখামুখি হ'ব লাগিলে আমি সাৱধানতা থাকিবই লাগিব সাৱধান হ'বই লাগিব গতিকে এই সময়খিনিত যি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হৈছে এই প্ৰাকৃতিক দুৰ্যোগ ধুমুহা হ'ব পাৰে বৰষুণো হ'ব পাৰে বানপানীও হ'ব পাৰে যিয়ে নহওক এই ক্ষেত্ৰত আমাৰ মূল কথাটো হৈছে সাৱধানতা এই সাৱধানতা অৱলম্বন কৰিলে আমি হয়তো বহু ক্ষেত্ৰত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰোঁ আৰু এজন চিকিৎসকভাৱে মই কথাটো কওঁ যে এইখিনি সময়ত আমি সাৱধানতা আৰু এটা সাৱধানতা অৱলম্বন কৰিব লাগে সেইটো হৈছে যে বিভিন্ন ৰোগ বানপানীৰ সময়ত হোৱা ৰোগ আৰু বানপানীৰ পিছত হোৱা ৰোগ গতিকে এইখিনি সময়ত বিভিন্ন ধৰণৰ ৰোগ আহিব পাৰে ভাইৰেল হওক বা বেক্টেৰিয়েল হওক বিভিন্ন ধৰণৰ ইনফেকশ্যন এইখিনি সময়ত হোৱাৰ সম্ভাৱনা থাকে যে বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছ বানপানীৰ লগত সিঁচৰিত হৈ থাকে সেইটো ঠিক বানপানী হৈ থাকোঁতে বতাহ বা পানীৰ মাজত মিহলি হৈ থাকিব পাৰে সেই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু বানপানী হৈ যোৱাৰ পিছত বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ ৰোগ হয় কিছুমান খোৱা বস্তুৰ ক্ষেত্ৰত হ'ব পাৰে কিছুমান উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত হ'ব পাৰে গতিকে যিকোনো পৰিৱেশৰ তাতে আমি যাতে সাৱধানতা অৱলম্বন কৰি থাকোঁ সেইটো বৰ গুৰুত্বপূৰ্ণ কথা যাতে বানপানীৰ সময়ত আৰু বানপানীৰ পিছতো যাতে আমাৰ যাতে কোনো ৰোগে আমাক আক্ৰমণ কৰিব নোৱাৰে সেই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে মই নিশ্চয় কওঁ চৰকাৰৰ কৰণীয়খিনি চৰকাৰে কৰিবই লাগিব আৰু আমাৰ যিখিনি কৰণীয় সেইখিনি আমি কৰিব লাগিব আমি সাৱধানতা অৱলম্বন কৰিবই লাগিব আজি সেই সৰু ল'ৰাটোৰ যিটো ঢুকালে এই ক্ষেত্ৰত মই কওঁ যে কি সিটো সঁচাকৈ প্ৰকাশ কৰিব নোৱাৰা দুখ মাতৃ পিতৃৰ কাৰণে কেনেকুৱা দুখ আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ গতিকে এই ধৰণৰ দুৰ্যোগ কাৰো নাহক এই ক্ষেত্ৰত যি হওক এই যে বানপানীৰ সময়ত দেখিবলৈ গৈছোঁ পানী ক'ত আছে মাটি ক'ত আছে আমি নিজে গম নাপাওঁ যে নলা আছে ক'ত নৰ্দমা ক'ত আছে আৰু ক'ত ফুটপাথ আছে আমি নিজেই নাজানো তাৰ মাজতো যদি সেই ফুটপাথৰ মাজত গাঁত থাকে তেতিয়াহ'লে মানুহৰ কাৰণে সেইটো কিমান দুৰ্বহ বা কিমান ভয়ানক সেই কথাটো আমি নিজেই মৰ্মে উপলব্ধি কৰোঁ গতিকে এই ক্ষেত্ৰত যেতিয়া বানপানী হয় যে নলা বা ৰাস্তাৰ কাষৰ ৰাস্তাৰে খোজ কাঢ়োঁতে বা ৰাস্তাৰ ওচৰেৰে গৈ থাকোঁতে আমি সেইটোৱে বৰ ডাঙৰ কথা যে যাতে আমি এটা দুৰ্যোগত বা এটা দুৰ্ঘটনাত পতিত নহওঁ সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে আমি দেখিবলৈ পাওঁ যে কি ৰাতিপুৱা ওলাই গৈছোঁ সুন্দৰভাৱে আছে আৰু গধূলি আহিছোঁ বানপানী হৈছে গতিকে সেই বানপানীত কেনেকৈ আমি মুখামুখি হ'ম বানপানীত কেনেকৈ আমি নিজকে বচাই চলিম নিজৰ জীৱনটো বচাব পাৰিম বা আনকো বচাব পাৰোঁ এই ক্ষেত্ৰত সাৱধানতা আমি ল'বই লাগিব চৰকাৰেও নিজৰ কামখিনি কৰিব লাগিব আৰু আমাৰ যিখিনি কৰণীয় সেইখিনি ক্ষেত্ৰতো আমি সাৱধানতা অৱলম্বন কৰিব লাগিব নিশ্চয় এইটো মই নিজে প্ৰেক্টিকেলি দেখা পাইছোঁ যে কি হয়তো গোটেই ৰাস্তাটো সম্পূৰ্ণ পানীৰে ভৰি আছে তাত গাড়ীখন লৈ গৈছে সেই এখন গাড়ীৰ দুৰ্ঘটনাৰ কাৰণে আনখন গাড়ীৰ ভুক্তভোগী হয় যে এখন গাড়ী যদি পানীৰ মাজত গাড়ীখন চলাই যোৱাৰ ক্ষেত্ৰত হঠাৎ যদি গাড়ীখন বন্ধ হৈছে পিছফালৰ গাড়ীখনৰ কাৰণেও প্ৰব্লেম হয় গতিকে এই ক্ষেত্ৰত পানীত কেনেকৈ গাড়ী চলাব লাগে বা পানীৰ মাজেৰে যাব লাগিলে দুচকীয়াই হওক বা চাৰিচকীয়াই হওক কি ধৰণে চলাব লাগে সেইখিনি কথা জনাটো উচিত আৰু নজনাৰ কাৰণে বহুত এজন মানুহৰ কাৰণে বা এখন গাড়ীৰ কাৰণে 10জন মানুহৰ অপকাৰ হয় বা দুৰ্ঘটনাত পতিত হয় গতিকে বানপানীৰ সময়ত আমি যিহেতু এই বানপানীৰ মাজতে জীয়াই আছোঁ জীয়াই থাকিব লাগিব বুলি ভাবি আছোঁ গতিকে নিশ্চয় বানপানীৰ মাজত কেনেকৈ চলিব লাগে সেইটো কথাও ভাবিব লাগিব বা জানিব লাগিব কাৰণ পৰিস্থিতিৰ দাস গতিকে এই পৰিস্থিতিত যিহেতু আমি জীয়াই আছোঁ পৰিস্থিতিৰ মাজতে জীয়াই থাকিব লাগিব গতিকে এই ক্ষেত্ৰত এই পৰিস্থিতিৰ মাজত কেনেকৈ নিজকে বচাই ৰাখোঁ বা আনকো বচাই ৰাখিব পাৰোঁ এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিবই মই এইটোৱে আহ্বান জনাম যে কি আমি যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আগত নিজক বচাবলৈ আৰু আনকো বচাবলৈ আমি মূল মন্ত্ৰটোৱেই হৈছে সাৱধানতা গতিকে আমি যদি অলপ সাৱধানতাৰে থাকোঁ তেতিয়াহ'লে এনেধৰণৰ যিকোনো আকস্মিক দুৰ্ঘটনা বা আকস্মিক মৃত্যুৰ পৰা আমি নিজকে হাত
বচাই ৰাখিব পাৰোঁ আৰু আনকো বচাব পাৰোঁ গতিকে এই ক্ষেত্ৰত আমাৰ এটাই মূল মন্ত্ৰ হ'ব লাগে সাৱধানতা 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 গতিকে আমি আনকো বচাব লাগে নিজেও বাচিব লাগে আৰু এই ক্ষেত্ৰত কি সাৱধানতাৰে আমি আনক বচাব পাৰোঁ বা নিজক বচাব পাৰোঁ সেই কথাটো নিজেই নিজৰ মাজত বিশ্লেষণ কৰিব লাগে আৰু এইখিনি যদি কৰোঁ নিশ্চয় আমি বহুতো দুৰ্ঘটনাৰ পৰা হাত খাই থাকিব পাৰিম আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969